বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় পৰম দয়ালু আল্লাহ তাআলা নামত আৰম্ভ কৰোঁ। আজি সূৰা আশুৰা অৰ্থ পৰামৰ্শ সূৰাটোৰ 15 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। যিহেতু এনে পৰিস্থিতিৰ উদ্ভৱ হ'ল, সেয়েহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তুমি এতিয়া সেই দিনৰ প্ৰতি আহ্বান কৰা আৰু তোমাক যি আদেশ দিয়া হৈছে তাতে দৃঢ়ভাৱে অবিচলিত হৈ থাকা। সিহঁতৰ ইচ্ছা বাসনা অনুসৰণ নকৰিবা। সিহঁতক কোৱা, আল্লাহে যি পুথি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি মই ইমান আনিছোঁ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ দিয়া হৈছে। আল্লাহ আমাৰো প্ৰভু, তোমালোকৰো প্ৰভু। আমাৰ কৰ্মৰ বাবে আমাৰ কৰ্ম, আমাৰ বাবে তোমালোকৰ কৰ্ম, তোমালোকৰ বাবে। আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ নাই। আল্লাহে এদিন আমাক সকলোকে সমবেত কৰিব আৰু তেওঁৰ ওচৰলৈকে আমি সকলোৱে ঘূৰি যাব লাগিব। তেওঁৰ ওচৰলৈকে আমি সকলোৱে ঘূৰি যাব লাগিব। সমাপ্ত।